হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে বংগ বিভাজন কোন চনত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1905 চনত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1885 চনত। নেক্সট কুৱেশ্যনটো হৈছে পলাশীৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1757 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1526 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1972 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গুৱাহাটীৰ মালিগাঁৱত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাটত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আৰম্ভ কৰা ঠাইখন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চম্পাৰণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জালিয়ানৱালাবাগৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1919 চনৰ 13 এপ্ৰিলত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ খনিজ সম্পদত ভাৰতৰ স্থান প্ৰথম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বাৰেইট। হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰি দিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।